কবি মই নাছিলো কোনো কালে ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্যক সহজে লবলৈ শিকালে কবি মই নাছিলো কোনো কালে কবি নাছিলো বুলি কোৱা মানুহজন কিন্তু প্ৰকৃতাৰ্থত হাৰে হিমুচুৱে কবি আছিল যি উৰেতো জীৱন কবিতা লিখি এক সুকীয়া আৰু অনন্য মাত্ৰা প্ৰদান কৰি গ'ল অসমীয়া কবিতাত যথাৰ্থতেই তেওঁ আছিল হয়স পথাৰ আৰু মাটি মানুহৰ কবিতা যাৰ কবিতাই দশকৰ পিছত দশক ধৰি সন্মোহিত আৰু আলোড়িত কৰি আহিছে প্ৰজন্মৰ পিছত প্ৰজন্ম নিৰৱচ্ছিন্নভাৱে প্ৰায় ৬টা দশক ধৰি কাব্য চৰ্চা কৰা কবি হীৰেন ভট্টাচাৰ্যই কেৱল কবিতাৰ ক্ষেত্ৰখনতেই বিচৰণ কৰা নাছিল কবিতাৰ সমান্তৰালকৈ তেওঁ চৰ্চা কৰিছিল গীতৰো তেওঁৰ ভাষাত গান মোৰ কবিতাৰ মাটি আখৰা গানৰ মাজেদিহে মই কবিতাৰ পথাৰখনলৈ আহিছো বৰ্ণময় জীৱনৰ কোনো এক ক্ষণত তেওঁৰ কলমেৰে নিগৰিছিল এটা অজুহাত পালে মই গুচি যাব পাৰোঁ যেনি মন যায় তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি মই গুচি যাম হাতত খাৰে ভৰিত খাৰে আৰু এদিন এনেকৈয়ে কোনো অজুহাত নোহোৱাকৈয়ে তেওঁ গুচি গ'ল সকলোৰে মাজৰ পৰা তেওঁ গুচি যোৱা 12 বছৰ সম্পূৰ্ণ হ'ল কিন্তু আজিও একে আছে তেওঁৰ প্ৰাণৰ স্নেহতীৰ্থৰ প্ৰতিটো চুককোণত এতিয়াও লাগি আছে সুগন্ধি স্মৃতি যি স্মৃতি সুঁৱৰি স্মৃতিকাতৰ হৈ পৰে হীৰেন ভট্টাচাৰ্যৰ সহধৰ্মিনী পাৰুল দেৱী এতিয়া বাছত যাবলৈ পইচা বেছি নালাগে নহয় চাৰিনা কিমান পইচাৰে মানে যাব পাৰি পাণ বজাৰলৈ কিন্তু জাপত সেই টকা পইচাকেইটা লৈ যায়নি খোজকাঢ়ি যায়গৈ তেওঁ চিগাৰেট খাব আচলতে লৈ চাগে চিগাৰেটেই খায়গৈ মাকৰ পৰা লৈ পেলাই যায় তাৰপিছত আৰু সেই পইচা হয়তো পকৰি কেইটামানকৈ কিনি আনিলে গোটেই ঘৰকে মই বিলাই দিব লাগে কম আনে এফাল ভাঙি তেনেকৈয়ে বিলাওঁ মানুহ সৰহ তেতিয়া জুই থ'বলৈ আৰু লতা আছিল নহয় সেইবিলাক কৰোঁ তেনেকৈ আমি চলিছিলোঁ আমাৰ বহুত হেৰিকৈ গ'ল তেওঁ মানে কাকো হাত নপতাকেই গুচি গ'লগৈ বুকুত প্ৰিয় মানুহজনৰ সকলো স্মৃতি কঢ়িয়াই ফুৰা পাৰুল দেৱীয়ে আজিও কয় তেওঁ য'তে আছে কুশলে থাকক মই সদায় ভগৱানক তাকো ভাবোঁ আৰু টেম্পুটোৰ ওচৰতো কওঁ ভাল জেগাত থাকিব বুলি সদায় দেখোঁ পানী ফালে তেওঁ ৰৈ আছে কিবা কাপোৰ গেঞ্জি লেতেৰা ভেদেলা স্পৰ্টি পায়জামা এটা পিন্ধি মই ভাবিছোঁ আপুনি য'ত থাকে এতিয়া সেইকাৰণে কৈ থাকোঁ আৰু ভালে থাকিব ভালকৈ জেগাত থাকক ভাল জেগাত সেইটোৱে ভাল কেতিয়াবা ভাবোঁ ইয়াৰ পৰা গুচিয়ে গ'লগৈ নেকি তেওঁ শ্মশান পাইখন শ্মশান পায় এনেকুৱাও লাগে স্মৃতি দিনত আমিও আশা কৰোঁ কুশলে থাকক হিৰুদা নামৰ প্ৰিয় কবিজন ভিডিঅ' জাৰ্নেলিষ্ট দিব্যায়নৰ সহযোগত বশিষ্ঠ দেৱ ফুকনৰ প্ৰতিবেদন NKTV+